আজি ৰুমত বনোৱা চিকেন খাই মই এনেকুৱা অৱস্থা হ'ব যে মই সঁচাকে ভবা নাছিলো দেই। অসমীয়া যে এষাৰ কথা আছে ন, যদি তুমি কিবা এটা কাম কৰিব নাজানা সেই কামটো যদি তুমি কৰিব যোৱা তেতিয়াহ'লে কিবা নহয় কিবা এটা খেলিমেলি হ'বই ন। আজি মানে মোৰ ক্ষেত্ৰত তেনেকুৱাই হৈ গ'ল নহয়। আজি মানে কাহিনীটো এনেকুৱা ধৰণৰ হা, আজি মানে মই চিকেন কাৰী নিজে ৰুমতে বনাওঁ বুলি ভাবি পেলাই ৰুমৰ ওচৰত থকা দোকান এখনৰ পৰা চিকেন অলপ লৈ আনিলোগে আৰু লৈ আনি পেলাই অকমান কিবা মেৰিনেট চেৰিনেট কিবা কৰিব লাগে বোলে। মই এতিয়া মেৰিনেট কৰি দিলো আৰু মানে কালাৰটো যিটো আহিলে দেখোন বেলেগৰ নিচিনা নহয়, বেলেগৰ মেৰিনেট কৰিলে গোটেই দেখোন ৰঙা চঙা পৰি যায়গে, মোৰ দেখোন একোৱে নহ'ল। আৰু মানে তাত দিবৰ কাৰণে যিখিনি বস্তু লাগে যেনে ধৰি লওক পিঁয়াজখিনি বিলাহীখিনি কাটি ল'লো আৰু তাৰ লগতে মানে নীলা পৰি যোৱা এটা আলু দি দিলো আৰু মানে চব কাটি মেলি লোৱাৰ পিছত কেৰাহীটো গৰম কৰি লৈ পেলাই তাত মানে মিঠাতেল অকমান দি দিলো আৰু মানে অৱস্থা ইমানে বেয়া আছে, যিটো মিঠাতেল মাটি চাকি দিয়ে ন সেইটো মিঠাতেল আনি পেলাই মাংসত দিবলগীয়া হৈছে। তাৰ পিছত পিঁয়াজখিনি দি দিলো, পিঁয়াজখিনি দিয়াৰ পিছত মাংসটো দি দিলো, মাংসটো দিয়াৰ পিছত যেতিয়া মানে অকমান ৰঙা পৰি গ'ল ন তাত আলুগুটি দি পেলাই বিলাহীও দি দিলো আৰু মানে যেতিয়া পানী চানী দিয়াৰ পিছত মাংসটো উতলি আছিলে তেতিয়া মই এটা কথা মনত পৰিলে যে আদা নহৰু খুন্দি থৈছিলো সেইখিনি দিবলৈ থাকিয়ে গ'ল মোৰ। সেইকাৰণে পানী ওপৰতে আদা নহৰু জলকীয়া যি খুন্দাইছিলে চব এগালমান ঢালি দিলো আৰু নমাব যেতিয়া হৈছিলে তাৰ অকমান দেৰি আগে ধনিয়া অলপ আছিলে, ধনিয়া অকমানো কাটি ইয়াতে দি দিলো যাতে ধুনীয়াকে গোন্ধটো আহি যায়। কাৰণ মই যেনেকুৱাখিনি মাংস বনাইছো কি বনিছে নাজানো আৰু এতিয়া মানে ধনিয়াৰ ওপৰতে এখা আৰু মানে গোন্ধটো কেনেকুৱা ধুনীয়া বনাব পাৰে। যদি আপোনালোকে এডোখৰকে ভিডিঅ'টো চালে তেতিয়াহ'লে আপোনালোকে এটা কথা নটিচ কৰিলে চাগে মই কিবা এটা বস্তু দিবলৈ থাকি গ'ল। সোনকালে যাওক আপুনি কমেণ্ট কৰি জনাওক যে মোৰ কি এনেকুৱা বস্তু দিবলৈ থাকি গ'ল। আৰু মানে মই খোৱাৰ পিছত এটা কথা মন কৰিলো যে মই মেইন বস্তু নিমখটোৱে দিবলৈ থাকি গ'ল। দেখিবলৈ বা ধুনীয়াই হৈছিলে কিন্তু মানে মেইন মালটোৱে নিদিলো নহয় নিমখটো।